হয়, নিশ্চয়কৈ কৃত্ৰিম বানৰ কবলত পৰিছে ডবকা চহৰৰ ৩ নং ৱাৰ্ডৰ লগতে খুটাৰগাঁও গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এক বিস্তীৰ্ণ অঞ্চল। যোৱা দুদিন পূৰ্বে অহা এজাক বৰষুণৰ ফলত কৃত্ৰিম বানে প্লাবিত কৰিছে এই এক বিস্তীৰ্ণ অঞ্চল, আৰু যাৰ ফলত ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা হৈছে। কণ কণ ল'ৰা ছোৱালী সকলো ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছে, আৰু সমান্তৰালভাৱে যিসমূহ কৃষিভূমি আছে কৃষিভূমিত প্লাবিত হৈ পৰাৰ ফলত খেতি বাতিও নষ্ট কৰা পৰিলক্ষিত হৈছে। মই সতীৰ্থ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া ডবকা চহৰৰ ৩ নং ৱাৰ্ডৰ এটা পথ, আৰু এই পথটো ইতিমধ্যে পানীত বুৰ গৈছে, আৰু এইদৰে এই মানুহসকলে অহা যোৱা কৰিব লগা হৈছে। কণ কণ ল'ৰা ছোৱালীসকলো এই পানীৰ মাজেৰে আহি অহা যোৱা কৰিব লগা হৈছে। যিহেতুকে এই দুয়োটা অঞ্চল দেউৰীজান আৰু বোকাজান নামৰ দুটা খুঁটি আছে, সেই খুঁটিৰ পানীসমূহ আধা বাটতে এটা দুষ্ট চক্ৰই ভেটা দিয়াৰ ফলত এইদৰে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি পেলাই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু স্থানীয় লোকে তেওঁলোকক বহুতো কাটৰ বাবে অনুৰোধ জনাইছিল, যদিও কোনো তেওঁলোকে খুলি দিয়া নাই। উপায়ন্তৰ হৈ এই লোকসকলে হোজাই জিলা আয়ুক্ত, ডবকা ৰাজহুৱা চক্ৰৰ বিষয়া তথা বিন্নাগান্ধীৰ বিধায়ক বদৰুদ্দিন আজমল চাহাবকো সমগ্ৰ বিষয়টো অৱগত কৰাইছিল, আৰু এই কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছিল, যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। মোৰ লগত ইয়াৰে স্থানীয় এগৰাকী লোক আছে, মই তেওঁৰ কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে এটা দীৰ্ঘদিনীয়া সমস্যা, যিখন দেউৰীজান খুঁটি আছে সেই খুঁটিটো একাংশ লোকে বাধা দিয়াৰ ফলত এইদৰে কৃত্ৰিম বান হৈছে। শ শ বিঘা মাটি কৃষকৰ ভূমি প্লাবিত হৈ খেতি বাতি নষ্ট হৈছে। কি ক'ব আপোনালোকে? কাক কাক অভিযোগ দিছিল বা কি ব্যৱস্থা গ্ৰহণ হৈছে, আৰু কিহৰ কাৰণে এইদৰে কৃত্ৰিম বানৰ কবলত পৰিব লগা হ'ল? চাওক, এইটো বিষয়ে আমি আমাৰ উপায়ুক্ত লাচিত দাস থাকোঁতে তেখেতকো বহুত অনুৰোধ কৰিছিলোঁ। তেতিয়া লাচিত দাস ছাৰে ফ'ৰলেনৰ কাষেদি ফকলেন দি কাটি এটা পানী ওলোৱা নিষ্কাশকৰ ব্যৱস্থা কৰি দিছিলে, কিন্তু স্থায়ী সমাধান হোৱা নাই। এইবাৰ সেই চক্ৰটোৱেই ফ্ৰণ্ট ছাইডত এতিয়া JCB দি চিন্তন সময়তে মাটি কাটি ওখ কৰি দিয়াৰ কাৰণে এই কৃত্ৰিম পানীটো যিটো বুঢ়ীগঙ্গা আৰু দেউৰীজানৰ যিটো পানী, এই পানীটো নিচেদি বৈ যোৱাৰ মুখতে তেওঁলোকে মানে বেটা দি দিছে, যাৰ কাৰণে এই কৃত্ৰিম বানটো হৈছে। এতিয়া গোটেই পথাৰত মানুহে খেতি বাতি কৰিব পৰা নাই, কঠিয়া পেলাব পৰা নাই। আমি এইটো বিষয়ত আমাৰ স্থানীয় বিধায়কক আমি আবেদন কৰিছোঁ, জিলা উপায়ুক্ত মহোদয়ৰ লগতো যোগাযোগ কৰিছোঁ, চাৰ্কল অফিচত যোগাযোগ কৰিছোঁ, কিন্তু তেখেতসকলে আহিম কৰি দিব, খুলি দিব কৈছে, কিন্তু এতিয়ালৈকে কোনো সুদূৰ এটা ফল আমি পোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে আজি আমি জনাইছোঁ যে অতি সোনকালে, কাৰণ এইটো পানী যদি এনেকুৱা আৰু কিছুদিন থাকে, বিভিন্ন ব্যাধি ৰোগো আপোনাৰ ইয়াৰ পৰা সৃষ্টি হ'ব পাৰে। মানুহৰ বহুত মানে খেতি বাতিটো নহয়, বস্তুখিনি নষ্ট হ'ব, মানুহৰ জীৱনৰো এটা আশংকা আশাৰ মানে সম্ভাৱনা আছে। কিমানমান মানুহৰ ঘৰত এতিয়া বৰ্তমান পানী সোমাই আছে? ইয়াত প্ৰায় শ মানুহৰ ঘৰত বিটাত আপোনালোকে দেখিছেইতো, বিটাত পানী সোমাই আছে একেবাৰে। কিছুমান মানুহ শ্বিফ্টও হৈছে, বেলেগ বেলেগ আলহীৰ ঘৰত গুচি গৈছে নিজৰ ঘৰ বাৰী এৰি পানীৰ কাৰণে। গতিকে অতি সোনকালে যদি পৰা যায়, এইটো জিলা প্ৰশাসনে সুব্যৱস্থা এটা কৰি নিষ্কাশন কৰাৰ কাৰণে অনুৰোধ জনালোঁ। এয়া আছিলে এগৰাকী স্থানীয় লোকৰ ভাষ্য, আৰু ইতিমধ্যে মোৰ সতীৰ্থক মই পুনৰ দেখুৱাম যে এই যিটো পথ আছে, পথৰ ওপৰত কিদৰে পানী আছে আৰু পানীৰ মাজত হাঁহ চৰি আছে। এয়াই হৈছে আজিৰ দিনৰ ডবকা চহৰৰ এক উন্নয়নৰ নমুনা, আৰু যিহেতুকে এই কৃত্ৰিম বানৰ কবলত পৰিছে সমগ্ৰ অঞ্চলটো। মোৰ লগত আৰু এগৰাকী এই সমাজ সচেতন লোক আছে, মই তেওঁৰ পৰা কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে ডবকা চহৰৰ এটা বিস্তীৰ্ণ অঞ্চল পানীৰ কবলত, আৰু লগতে খুটাৰগাঁও গাঁও পঞ্চায়তৰ এটা বিস্তীৰ্ণ অঞ্চল পানীৰ কবলত। আচলতে এই দৃশ্য আপোনালোকে দেখিছে যে ইয়াৰে স্থানীয় শতাধিক পৰিয়ালৰ ঘৰ বাৰী ইতিমধ্যে পানীত ডুব গৈছে। আৰু এই যিটো সমস্যা, এইটো নতুন সমস্যা নহয়, এইটো প্ৰতি বছৰে বাৰিষাৰ কালতে সৃষ্টি হোৱা এটা সমস্যা। গতিকে এই সমস্যাটো সমাধানৰ কাৰণে স্থায়ী সমাধান লাগে, বিজ্ঞানসন্মত এটা সমাধান লাগে। যিহেতুকে কোনোবা দুষ্ট চক্ৰই ইয়াতে, আপোনালোকে নামটো পাইছে ইতিমধ্যে, আৰু এগৰাকী বক্তাই ইতিমধ্যে কৈছে যে দুজন ব্যক্তিয়ে তেওঁলোকে বুঢ়ীগঙ্গা যিটো দেউৰীজানৰ খুঁটিত বেটা দিছে, বেটা দিয়াৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হয়। এই বানটো আকৌ খুলি দিয়াৰ কাৰণে আমি ডবকা ৰাজহ চক্ৰৰ বিষয়া, ডবকা পৌৰসভাক দাবী জনালোঁ, কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলতে এই অঞ্চলৰ যিটো এটা বিস্তীৰ্ণ অঞ্চল, কেইবাশ বিঘা মাটি আছে, কেইবাশ বিঘা মাটি, আৰু ইয়াতে ভাল খেতি হয়, কিন্তু বৰ্তমান ইয়াতে খেতি বাতিটো দূৰৰ কথা, মানুহে গড়ত টকাটো অস্বাভাৱিক হৈ পৰিছে। মানুহে গড়ত টকাটো যেতিয়া সহজ খাদ্য হৈ থকা নাই, যেতিয়া টাউনৰ দৰে ডবকা পৌৰসভাৰ দৰে এটা অঞ্চলত
মানুহে যেতিয়া গাঁৱৰ পৰা চহৰমুখী হয় এই চহৰমুখী হোৱাৰ যিটো মানে যন্ত্ৰণা ইয়াতে দেখিছে আপোনালোকে আজি ইয়াতে কোবত আমাৰ মানে মাতেই অহা নাই এনেকুৱা অৱস্থা হৈছে যে আমি ডবকা চহৰত যদি এই অৱস্থা গাঁৱৰ অৱস্থা কি হ'ব ডবকা চহৰত যদি পানী নিষ্কাশন কৰাৰ যদি কোনো বিজ্ঞানসন্মত পদ্ধতি নাই তেওঁলোকৰ হাতত এটা বেটা খুলিবলৈ যদি তেওঁলোকৰ শক্তি নাই সাহস নাই তেনেহ'লে ডবকা ৰাজহ চক্ৰ বিষয়াই তেওঁৰ দায়িত্বত তাকে কেনেকৈ ডবকা পৌৰসভাৰ পৌৰপতি ডবকাৰ দায়িত্বত তাকে কেনেকৈ ডবকা পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব কি ডবকা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ দায়িত্ব কি যদি মানুহখিনিক ডবকা টাউনৰ মানুহখিনিক তেওঁলোকে সামান্যতম সুযোগ সুবিধাটো দিয়াটো দূৰৰ কথা পানীখিনি নিষ্কাশনৰ তেওঁলোকে কৰিব নোৱাৰে তেনেহ'লে এই মানুহখিনি কলৈ যাব কাৰ ওচৰত যাব আমি স্থানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল সাহেবকো অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মানুহখিনিক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ কাৰণে যিটো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো ব্যৱস্থা অনতিপলমে কৰক আমি ৰাইজৰ দাবী এইটো এজন সচেতন নাগৰিক হিচাপে আমি তেওঁলোকৰ ওচৰত এই দাবীটো উত্থাপন কৰিলোঁ হয় এগৰাকী স্থানীয় লোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে যে এই যি কৃত্ৰিম বান আছে সেই কৃত্ৰিম বানৰ পৰা সকলো ৰাইজক পৰিত্ৰাণ দিবলৈ হোজাই জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসন আৰু স্থানীয় বিধায়কগৰাকীৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে